Praise the Lord. Hallelujah. আহকচোন প্ৰিয়সকল, ঈশ্বৰৰ মহান বাক্য শুনি আজি যি আমাৰ অসমৰ গতি হৈছে সেই বাক্যৰ দ্বাৰা আশীৰ্বাদ প্ৰাপ্ত হওঁ। এই ভিডিঅ'ৰ যোগেদি ঈশ্বৰৰ ওচৰলৈ ঈশ্বৰৰ বাক্যৰে মই অভাগিনী আহিছোঁ, সকলোকে উদ্ধাৰ কৰিবৰ কাৰণে প্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাই। গীতমালা 90 নম্বৰত লিখা আছে, হে প্ৰভু, তুমি এই পুৰুষে পুৰুষে আমাৰ বাসস্থান হৈ আহিছা। পৰ্বতবোৰ উৎপন্ন হোৱাৰ আগে তুমি পৃথিৱী আৰু জগত সৃজন কৰাৰ পূৰ্বে অনাদি কালৰ পৰা অনন্ত কাললৈকে তুমিয়েই ঈশ্বৰ। তুমি মানুহক ধূলিলৈ উভতাওঁতা আৰু তুমি কোৱা যে, হে মনুষ্য সন্তানবিলাক উভতি যোৱা, কিয়নো তোমাৰ দৃষ্টিত 1000 বছৰ যোৱা কালিৰ নিচিনা আৰু ৰাতিৰ এক পহাৰৰ সমান। তুমি সিহঁতক ঢলৰ দৰে উটুৱাই নিয়া, সিহঁত সপোন যেন হয়। ৰাতিপুৱা সিহঁতে ঠন ধৰা ঘাঁহৰ নিচিনা হয়, ৰাতিপুৱালে সেয়ে প্ৰফুল্লিত হয় আৰু জকমকায়। কিয়নো তোমাৰ ক্ৰোধত আমি বিনষ্ট হৈছোঁ আৰু তোমাৰ কোপত আমি ব্যাকুল হওঁ। তুমি আমাৰ অপৰাধবোৰ তোমাৰ সন্মুখত থৈছা, আমাৰ গুপুত পাপবোৰ তোমাৰ মুখৰ দীপ্তিত ৰাখিছা। তোমাৰ ক্ৰোধৰ পৰাক্ৰম কোনে জানে? তোমাৰ উপযুক্ত ভয় অনুসাৰে তোমাৰ কোপ কোনে বুজে? আমি জ্ঞানৰ অন্তকৰণ লাভ কৰিব পৰাকৈ আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ শিক্ষা দিয়া। হে জিহুৱা, উভতি আহা। কিমান কাললৈনো তুমি পলম কৰি থাকিবা? তুমি তোমাৰ দাসবিলাকক কৃপা কৰা। আমাৰ আয়ুস থাকে মানে আমি যেন আনন্দ আৰু উল্লাস কৰিম। এই নিমিত্তে এই ৰাতিপুৱাতে আমাক তোমাৰ দয়াৰে তৃপ্ত কৰা। যিমান দিন তুমি আমাক দুখ দিলা আৰু যিমান বছৰ আমি অমংগল দেখিলোঁ, তোমাৰ দাসবিলাকৰ আগত তোমাৰ কৰ্ম সিবিলাকৰ সন্তানবিলাকৰ ওপৰত তোমাৰ গৌৰৱ প্ৰকাশিত হওক আৰু আমাৰ ঈশ্বৰ জিহুৱাৰ সৌন্দৰ্য আমাৰ ওপৰত প্ৰকাশিত হওক। তুমি আমালৈ আমাৰ হাতৰ কৰ্ম সিদ্ধ কৰা, এনেকৈ আমাৰ হাতৰ কৰ্মকে সিদ্ধ কৰা। হয় পৰম পূজনীয় পিতা পৰমেশ্বৰ, অতি মৰমৰ ঈশ্বৰ, তোমাৰ দয়াৰে আমাৰ অসম দেশক বিশেষভাৱে ৰক্ষা কৰা। তুমি যুগে যুগে পুৰুষে পুৰুষে আমাৰ বাসস্থান হৈ আহিছা আৰু তুমিয়েই থাকিবা প্ৰভু। তুমি মোৰ অতি চেনেহৰ অসম দেশক ঢলৰ দৰে উটুৱাই নিদিবা প্ৰভু। আজি পুৱাই অসম দেশ যেন বানপানীৰ কবলৰ পৰা ৰক্ষা পাই প্ৰফুল্লিত হৈ জকমকাই থকাকৈ তুমি ৰাস্তা দিয়া। মানৱ জাতি আমি মহাপাপী দুৰাচাৰী তোমাৰ চৰণলৈ আহিছোঁ। পিতা, তুমিয়েই তোমাৰ শাস্ত্ৰ বাইবেলত কৈছা, ময়েই বাট, সত্য আৰু জীৱন। গতিকে প্ৰভু, তোমাক নজনা বা জানিবলৈ ইচ্ছা নকৰা বা সত্য ঈশ্বৰক বিচাৰি থকা সকলোলৈকেতো তুমি সূৰ্য উদয় হ'বলৈ দিছা, অস্ত যাবলৈ দিছা, সকলোকে ৰ'দ বৰষুণ দিছা। আমি আনকি তৰাবোৰৰো নাম ধৰি ধৰি মাতা তুমি। সেয়ে পিতা মৰমীয়াল ঈশ্বৰ, তোমাৰ এই অভাগিনী দাসীয়ে অনুৰোধ কৰিছোঁ, আমাৰ সোণৰ অসমখনিক ৰাস্তা দিয়া, যাতে কেনেকৈ মন্ত্ৰী বিধায়কসকলে বায়ু সেনা বাহিনীৰ দ্বাৰা বা জল সেনা বাহিনীৰ দ্বাৰা হওক, তেওঁলোকৰ জ্ঞানৰ দ্বাৰা হওক, উপায় দিয়া পিতা, ৰাস্তা দিয়া। প্ৰভু যীশু, তোমাক বহুতেই নাজানে, কিন্তু তোমাৰ দাসীৰ অনুৰোধ দ্বাৰা যেন জ্ঞান পায়, যাক লাগে পানী বন্ধ কেনেকৈ কৰিব লাগে। কিয়নো লিখা আছে আমাৰ বাইবেলত, সেই খ্ৰীষ্টতেই জ্ঞান আৰু বিদ্যাৰ ধন গুপুত আছে। আৰু লিখা আছে, যাৰ জ্ঞানৰ অভাৱ হয় তেওঁ ঈশ্বৰক যাচনা কৰিবলৈ অৰ্থাৎ খুজিবলৈ। হয় প্ৰভু, আমি মাতৃ গৰ্ভৰ পৰাই পাপত আহিছোঁ আৰু অজ্ঞানী মানৱ জাতি আমি তোমাৰ পৰা জ্ঞান, ৰাস্তা, সহায়, আশীৰ্বাদ বিচাৰিছোঁ, চাব বিচাৰিছোঁ প্ৰভু। কেওফালে বানপানী বানপানী, মাথো মানুহৰ অনেক কষ্ট, অনেক দুৰ্যোগ প্ৰভু দেখি বৰ দুখ লাগিছে। সেয়েহে মানুহৰ অসাধ্য কিন্তু তোমাৰ সাধ্য লিখা আছে বাইবেলত। গতিকে সেই সাধ্য যেন সিদ্ধ হওক। ভাঙি গৈছে, বৈ গৈছে কেৱল পানী আৰু পানী। আজি মই বেংগলোৰত আছোঁ, টিভি নিউজ চাই দূষিত হৈহে তোমাক সেইবাবেই তোমাৰ বাক্যলৈ আমাৰ পাপবোৰ ক্ষমা বিচাৰি তুমি জ্ঞান দিয়া, ৰাস্তা দিয়া, শান্তি দিয়া, মুক্তি দিয়া। আমাৰ সোণৰ অসম দেশখনক বহুতো দেশ আছে প্ৰভু যীশু,
যি দেশত পানী নাই, কাপোৰ ধুবলৈ, গা ধুবলৈ, খাবলৈ, সেই দেশবোৰলৈ আমাৰ অসমৰ পানী দি দিয়া প্ৰভু। তেওঁলোকো শান্তিত থাকক, পানী পাওক, আৰু আমিও অসমবাসী শান্তিত থাকোঁ পানী নিবাৰণৰ পৰা। ডাঙৰ ডাঙৰ যাক যাক তুমি অধিপতি পাতিছা, তেওঁলোকৰ হৃদয়ত জ্ঞান দিয়া, কথা কোৱা মৰমীয়াল পিতা। তেওঁলোকে যেন ৰাস্তা পাই তোমাৰ বনোৱাবোৰক কামত লগাই পানী নিবাৰণ কৰক, আৰু নিৰীহ লোকবিলাক দিশহাৰাৰ পৰা ৰক্ষা পায়। আদিতে প্ৰভু যীশু, যেতিয়া তুমি পৃথিৱীলৈ আহাই নাছিলা, তোমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসৰি যেতিয়া সেই নোহক বচাবলৈ পিতৃ ঈশ্বৰে নোহক সপোনত দেখাইছিল জাহাজ সাজিবলৈ, আৰু বাইবেলত শাস্ত্ৰত লিখা আছে, জ্ঞান দিছিলা বানপানী অহাৰ, চাৰিওফালে যে পৃথিৱীত ধ্বংসৰ পৰা ৰক্ষা পাব, নোহক যি জ্ঞান দিছিলা, ৰক্ষা কৰিছিলা, সেই নোহৰ বংশৰ পৰাই আজি আমি মানৱ জাতি হয়। গতিকে পিতা, সময় নাজানো কিমান কাল আছে, বাইবেলত লিখা আছে পৃথিৱী আকৌ এবাৰ ধ্বংস হ'ব প্ৰভু। তুমি যেতিয়া মেঘৰথত আহিবা, তোমাক জনাসকলক তুমি তুলি ল'বা, কিন্তু প্ৰভু যিসকলে নাজানে তেওঁলোকক সুযোগ দিয়া জানিবলৈ। আমাৰ এই অসম দেশ ধ্বংস হোৱালৈ তুমি বাট চাই নাথাকিবা প্ৰভু। এই দাসীৰ প্ৰাৰ্থনা তোমাৰ আগলৈ আনিছোঁ, আমাৰ অসম দেশক ৰক্ষা কৰা। যেনেকৈ নোহক জাহাজ বনাবলৈ জ্ঞান দিছিলা, সপোন দেখুৱাইছিলা, আমাৰ তেনেকৈ বিজ্ঞানীবিলাকক জ্ঞান দিয়া, আৰু সেই বিজ্ঞানীবিলাকে জ্ঞান পাই পানী নিবাৰণ কৰিবৰ কাৰণে ৰাস্তা পাওক। এয়াই মোৰ তোমাৰ চৰণত প্ৰাৰ্থনা প্ৰভু, আমাৰ অসম দেশক ৰক্ষা কৰা। হয় প্ৰিয়সকল, টিভি নিউজ চাই বহুত দুখ লাগিছে। মই মোৰ বেটীৰ ঘৰত বেংগলোৰত আছোঁ। আমাৰ অসমত চাৰিওফালে পানী পানী পানী, যি জেগাবিলাকত আচৰিত, যোৰহাটত, দেৰগাঁৱত, এনে কিছুমান জেগাত য'ত পানী তেনেকৈ নহয়, আজি কেনেকুৱা পানী ঢল। শিমলুগুৰি সেয়া ৰেল ষ্টেচন দেখিছোঁ কেনেকৈ ভাঙি ছিঙি গৈছে, কিমান মানুহবিলাকৰ হাহাকাৰ হৈছে, দেখি বহুত দুখ লাগিছে। সেয়েহে অভাগিনীয়ে প্ৰভুৰ নামেৰে অসমবাসীৰ কাৰণে প্ৰাৰ্থনা জনাওঁ, আৰু সকলোৱে উদ্ধাৰ কামনা কৰোঁ। আৰু ঈশ্বৰে যাক যেনেকৈ জ্ঞান দিব লাগে, কিনি ৰাস্তা খুলিলে পানীৰ পৰা অসমবাসীয়ে ৰক্ষা পায়, বানৰ কবলৰ পৰা, সেই ৰাস্তা দিয়ক। সেই উদ্দেশ্যেৰে এই মহা অভাগিনী, মহাপাপী ভিডিঅ' আকাৰে সকলোৰে আগলৈ আহিছোঁ, আৰু সকলোৱে শুভকামনা কৰিছোঁ। হয় প্ৰভু, মই ঘূৰি গৈ আছোঁ, যোৱাৰ আগতেই যেন আমাৰ অসম দেশক আকৌ সুন্দৰ ৰূপে দেখিবলৈ পাওঁ। তোমাৰ আশীৰ্বাদৰ আমাৰ সোণৰ অসম, তোমাৰ আশীৰ্বাদে ভৰাই পেলোৱা প্ৰভু যীশু, এই তোমাৰ ওচৰত প্ৰাৰ্থনা। আৰু আজিৰ দিনটো সকলোৰে কাৰণে মংগল, সকলোৰে কাৰণে তোমাৰ আশীৰ্বাদে ভৰি পৰক। আমেন। ধন্যবাদ।